আমাৰ সবৰে নিজৰ নিজৰ সন্তান আছে। আমাৰ মাসকলে কিমান কষ্ট পাইছিল বিয়া হোৱাৰ দিনৰে পৰা। কথা নাই বাৰ্তা নাই, নিজৰ পছন্দ অপছন্দ বেলেগ এটা পৰিয়ালত বিয়া হৈ যায়। ঘৰৰ বংশ পৰিয়ালৰ প্ৰেছাৰ, ভাল পৰিয়াল, মানি লবি যা। বিয়া হৈ যোৱাৰ দিনৰ পৰা সবে জকায় কইনাৰ তামোল খাব। এইফালে কইনাৰ অন্তৰত কি হৈ আছে, ঘৰখনৰ মানুহখিনি এৰি আহাত, মা দেউতাক এৰি আহাত, নতুন পৰিয়াল লগত মিলিবলৈ যোৱাত, এই কথা আমি কোনেও নাভাবো। কইনাৰ তামোল খাম, কইনাৰ চাহ খাওঁ, কইনা বনোৱা ভাত খাওঁ, কইনাজনী দেখোন একদম এক্সপ্ৰেছ গাড়ী, কইনা দেখোন তেনেকুৱা। কিন্তু সেইদিনা আমি কেতিয়াবা কোনোবা ভাবেনে এই কইনাজনীৰ অন্তৰত কি চলি আছে? আমি কেতিয়াও নাভাবো। ইয়াৰ পিছতো সদায় বিভিন্ন ধৰণৰ বৰ্চনা। মাকে দেউতাকে যেতিয়া কইনাৰ ঘৰত যাব, যাৰ ছোৱালী আছে হয়তো গম পাব, কোনোবা গম পাইছে, কাৰ ঘৰত সোমাব? ছোৱালীৰ ঘৰত। যেতিয়া সোমাই তেতিয়াও বাহিৰত কোনোবাই ক'ব লগাই দিলে চাগে, আমি কি লগাই দিলে। এইটোৱে চলি থাকে। আৰু ইয়াৰ পিছত যদি বিবাহ বিচ্ছেদ হয়, ইয়াৰ পিছত যদি তেওঁ ভাই ককাই যদি ভাল নহয়, যে তুমিতো বিয়া হৈ যোৱা, আমাৰ ঘৰত থাকিব নোৱাৰে, আমি তোমাক একো দিব নোৱাৰে, তেতিয়া তাৰ অৱস্থা কি হ'ব? যিজন আমাৰ মৰমৰ ছোৱালী আমাতকৈ বেছিকৈ শুৱে, আমাৰ পিছত উঠে, বিয়া হোৱাৰ দিনৰ পৰা তেওঁ গিৰিয়েকৰ ঘৰত সবতকৈ আগত উঠিব লাগে। একো নাজানিলেও কাঁহী বাতি ধুব লাগে, চাহ বনাব লাগে, আনক আগত দিব লাগে, নিজে খোৱাৰ আগত। এই মানুহখিনিৰ যন্ত্ৰণাৰ কথা আমি কেতিয়াও নাভাবো। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিওঁ যে তেখেতে আজি নিযুত মইনা আঁচনিৰ জৰিয়তে প্ৰত্যেকজন ছোৱালীয়ে যাহাতে মাকৰ নিচিনা হ'ব নালাগে, লিখা পঢ়া কৰি, চাকৰি কৰি, বেপাৰ বাণিজ্য কৰি এটা মৰ্যাদা শহুৰৰ ঘৰত পায়। যাতে তাকো কয় বোৱাৰী তোমাৰ অফিচৰ টাইম হৈছে, তুমি যোৱা, বাকী কাম মই কৰিম, যোৱা। যাতে তেনেকুৱা ধৰণৰ সন্মান আমাৰ ছোৱালীবিলাকে পায়।